লখিমপুৰ মেডিকেল কলেজত জঘন্য ঘটনা মহিলাৰ টয়লেটত কলেজৰ ছাত্ৰীক যৌন নিৰ্যাতন ছাত্ৰৰ গ্ৰেপ্তাৰ মেডিকেল কলেজত অধ্যয়নৰত ছাত্ৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে হততে বিতৰ্কত থকা লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মঙলবাৰে সংঘটিত হয় এই জঘন্য কাণ্ডটো ঘটনা অনুসৰি মঙলবাৰে দিনৰ ভাগত লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰ সুশীল কুমাৰে কলেজৰ পাঠদানৰ মাজতেই মহিলা টয়লেটত প্ৰৱেশ কৰি একেখন কলেজতে অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰে ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীয়ে স্থানীয় আৰক্ষী থানাত ছাত্ৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীয়ে কাকচাপে আৰক্ষীৰ নিশাৰ ভাগত ছাত্ৰজনক কলেজ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উঠিছে কলেজখনৰ অধ্যক্ষৰ বিৰুদ্ধে এইজন লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ প্ৰাঞ্জল তহবিলদাৰ ছাত্ৰীগৰাকীয়ে কলেজ কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে জনাওঁতে এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মেডিকেল কলেজখন পৰিচালনাত চূড়ান্ত গাফিলতি আৰু প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগো দীৰ্ঘদিনীয়া লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 লখিমপুৰ মেডিকেল কলেজত জঘন্য ঘটনা মহিলাৰ টয়লেটত কলেজৰ ছাত্ৰীক যৌন নিৰ্যাতন ছাত্ৰৰ গ্ৰেপ্তাৰ মেডিকেল কলেজত অধ্যয়নৰত ছাত্ৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে হততে বিতৰ্কত থকা লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মঙলবাৰে সংঘটিত হয় এই জঘন্য কাণ্ডটো ঘটনা অনুসৰি মঙলবাৰে দিনৰ ভাগত লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰ সুশীল কুমাৰে কলেজৰ পাঠদানৰ মাজতেই মহিলা টয়লেটত প্ৰৱেশ কৰি একেখন কলেজতে অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰে ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীয়ে স্থানীয় আৰক্ষী থানাত ছাত্ৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীয়ে কাকচাপে আৰক্ষীৰ নিশাৰ ভাগত ছাত্ৰজনক কলেজ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উঠিছে কলেজখনৰ অধ্যক্ষৰ বিৰুদ্ধে এইজন লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ প্ৰাঞ্জল তহবিলদাৰ ছাত্ৰীগৰাকীয়ে কলেজ কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে জনাওঁতে এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মেডিকেল কলেজখন পৰিচালনাত চূড়ান্ত গাফিলতি আৰু প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগো দীৰ্ঘদিনীয়া লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24